প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড অৰ্থাৎ চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ এটা নিউমাৰিকেল প্ৰব্লেম লৈছোঁ। ইয়াতে কুৱেশ্যনত দিয়া আছে when the price of a good is ₹4 the quantity demanded is 25 units অৰ্থাৎ যেতিয়া বস্তু এটাৰ দাম 4 টকা তেতিয়া তাৰ চাহিদাৰ পৰিমাণ 25 units as price increases to ₹5 অৰ্থাৎ দাম 4 টকাৰ পৰা যেতিয়া 5 টকা হয় the quantity demanded falls to 20 units চাহিদাৰ পৰিমাণ তেতিয়া কি হয় যে 20 ইউনিটছলৈ কমি যায়। Calculate the price elasticity of demand অৰ্থাৎ আমি চাহিদাৰ দৰ স্থিতিস্থাপকতা উলিয়াব লাগে। So price elasticity of demand বা চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ ফৰ্মুলাটো হৈছে percentage change in quantity demanded divided by percentage change in price অৰ্থাৎ চাহিদাৰ পৰিমাণৰ শতাংশ পৰিৱৰ্তন divided by দৰৰ শতাংশ পৰিৱৰ্তন। So এইখিনি আমি কেনেদৰে উলিয়াম যে প্ৰথমতে কি ইনফৰমেশ্যন দিয়া আছে লিখি ল'ম। প্ৰথম অৱস্থাত দাম আছিল ₹4 আৰু নতুন দাম হৈছে কিমান যে ₹5 অৰ্থাৎ দাম কিমান চেঞ্জ হৈছে 1 টকা 1 টকা দাম বাঢ়িছে তাক আমি কিহেৰে ডিনোট কৰিম যে ডেল্টা পি ইজ ইকুৱেল টু 1 আকৌ আৰম্ভণিত চাহিদাৰ পৰিমাণ অৰ্থাৎ কোৱান্টিটি ডিমান্ডেড কিমান আছিল 25 ইউনিটছ তাক আমি ডিনোট কৰিম কিউৰে আৰু নতুন কোৱান্টিটি ডিমান্ডেড কিমান হ'ব দাম বাঢ়া বাবে নতুন চাহিদাৰ পৰিমাণ অৰ্থাৎ নিউ কোৱান্টিটি ডিমান্ডেড কিমান যে 20 ইউনিটছ সো Q1 is 20 নাও কোৱান্টিটি ডিমান্ডেড কিমান চেঞ্জ হ'ল যে 25 ৰ পৰা 5 ইউনিটছ কমি কিমান হ'ল 20 ইউনিটছ সো ডেল্টা Q is equal to -5 এতিয়া আমি মেইন ফৰ্মুলাটোত আহো ফৰ্মুলাটোৰ নিউমাৰেটৰত হ'ব পাৰ্চেন্টেজ চেঞ্জ ইন কোৱান্টিটি ডিমান্ডেড ইয়াক আমি কেনেদৰে উলিয়াম ইয়াক উলিওৱাৰ ফৰ্মুলাটো হ'ল যে ডেল্টা Q বাই Q ইনটু 100 অৰ্থাৎ কোৱান্টিটি চেঞ্জ ডিভাইডেড বাই আৰম্ভণিৰ কোৱান্টিটি বা ইনিশিয়েল কোৱান্টিটি কিমান আছিল ইনটু 100 আৰু ইয়াতে লাগিব পাৰ্চেন্টেজ চেঞ্জ ইন প্ৰাইচ ইয়াৰ ফৰ্মুলাটো হৈছে ডেল্টা P বাই P ইনটু 100 যেতিয়া আমি পাৰ্চেন্টেজ চেঞ্জ উলিয়াও তেতিয়া কিমান চেঞ্জ হৈছে তাক ওপৰত লিখো ডিভাইডেড বাই আৰম্ভণিত কিমান আছিল সেইটো লিখো আৰু লাষ্টত ইনটু 100 কৰি দিও এতিয়া এই ফৰ্মুলাটোত 100 আৰু 100 কাটা যাব থাকি গ'ল ডেল্টা Q বাই Q ডিভাইডেড বাই ডেল্টা P বাই P এতিয়া এই ডিভাইডটো মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই কৰিলে এই ডিনোমিনেটৰ পৰ্চনটো কি হ'ব উল্টি যাব সো ডেল্টা Q বাই Q দেন ইনটু P ডিভাইডেড বাই ডেল্টা P সো এইখিনিৰ ৰেসপেক্টিভ ভ্যালু বিলাক আমি এতিয়া বহাই দিব লাগিব ডেল্টা Q কোৱান্টিটি কিমান চেঞ্জ হৈছিল যে -5 আৰু Q আৰম্ভণিৰ কোৱান্টিটি কিমান আছিল 25 ইউনিটছ দেন P ডিভাইডেড বাই ডেল্টা P আৰম্ভণিত প্ৰাইস কিমান আছিল ₹4 আৰু ডেল্টা P প্ৰাইস কিমান বাঢ়িছে ₹1 কিমান পালো যে -20/25 এইখিনি সিম্পলিফাই কৰিলে আমি কিমান পাম যে -0.8 যদি ইয়াৰ ভ্যালু তৎক্ষণাত উলিয়াওতে প্ৰবলেম হয় তেনেহলে এই ডিনোমিনেটৰ পৰ্চনটো 100 কৰিব ট্ৰাই কৰিবা ইয়াক যদি 100 কৰিব লাগে আমি কি কৰিব লাগিব যে মাল্টিপ্লাই বাই 4 কৰিব লাগিব আৰু ইয়াতে যদি 4 ওপৰতো 4 আহিব সো কিমান হ'ব ওপৰত যে -80/25 into 4 100 সো 80/100 is equal to 0.8 ইয়াতে মাইনাস আছে সো আমি মাইনাস লগাই দিলো এইটোৱে হৈছে আমাৰ ৰিকোয়াৰ্ড আনসাৰ কিন্তু এই আনসারটো আকৌ বেলেগ ধৰণৰ এক্সপ্ৰেস কৰিব পাৰি যে প্ৰাইস ইলাষ্টিচিটি অৰ্থাৎ EP আমি মডুলাস সিম্বলৰ ভিতৰত ৰাখিলো মডুলাস সিম্বলৰ ভিতৰত ৰাখা মানে এই ফাইনাল ভ্যালুটো পজিটিভ হিচাপে এক্সপ্ৰেস কৰা হয় সো এইটোৱে হৈছে আমাৰ ৰিকোয়াৰ্ড আনসাৰ
ইয়াক আমি এনেদৰে ৰাখিলেও কোনো প্ৰব্লেম নাই। থেংক ইউ।